ধনিয়া লগাই খাম আৰু আমাৰ পাছফালখন অকণমান দেখাই দিম ৰ'ব আপোনালোক। আমাৰ ৰাইজে পাৰি ল'লে, পাৰি লৈ এতিয়া সেই তলত সোমালে দেখিছেনে কি অৱস্থা বিচাৰি ফুৰিছে। পাইছনে নাই? এইটো ফ্ৰণ্টতে আছে চা, এইটো ফ্ৰণ্টতে এইকেইটা বিচাৰি কি পাওঁতে পাৰিলে, এতিয়া বিচাৰি নোপোৱা আছে। কমলা মায়ে পাৰিলে এটা, মানে এইকেইটা চৰাই খালে বোলে, এদিন খাবলৈ পাইছিলোঁ। এইটো কিন্তু পকি গ'ল, ভাল লাগিব, ভাল লাগে ন বাৰীবা একদম এনেকৈ। এইখিনি আছে, কেঁচাকেইটা পাৰিবি নহয়। হে গিৰ গিয়া। ৰাতিপুৱা চাহকাপ খাই উঠিয়ে আজি একেবাৰে ৰোৱাই নাই। কালিয়ে ভাবি থৈছিলোঁ পিছফালে থকা কৰ্দৈজোপা পাৰিম বুলি। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। থাম্বনেইল আৰু টাইটেল দেখি নিশ্চয় গম পাইছে আজি ব্লগটো কেনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে। এয়া দেখিছে আমাৰ পিছফালে থকা কৰ্দৈজোপা নহয়জোপা ৰহদৈয়ে পাৰিবৰ কাৰণে আহিছোঁ। বহুতখিনি লাগি আছিলে আৰু পকিলেও তলখনত একদম নধৰা হৈছে, চৰায়ে খালে আৰু বান্দৰো আহে মাজে মাজে, সেয়া খাই মেলি যায়হি। কিন্তু পাৰিবলেহে হোৱা নাছিলে। আজি ফাইনেলি পাৰিলোঁ। বোলে বা মই মা তিনিজনী আহিলোঁ আৰু এই দেখিছে তলত বহুতখিনি পকি মানে পকিলে, তাৰ পকি সৰিলে, একদম গোটেইখন গেলি আছে, তেনেকুৱা ধৰণৰ হৈ আছে। পাৰিবলৈ অলপমান জঞ্জাল হৈ আছিলে, মানে বস্তু বাহনি ঢেৰ আছে তলত, টিং চিং এনেকৈ তুলি থোৱা আছে, সেইকাৰণে অকণমান পাৰিবলৈ বেয়া হয়। তথাপিতো আজি আহিলোঁ পাৰিবৰ কাৰণে, নহ'লে নষ্ট হৈ গৈছে নহয়, বেয়াও লাগে এনেকৈ ঘৰৰ ফল নষ্ট হৈ গ'লে। তাৰ আচাৰটো খাই ভাল লাগে আকৌ, মই এনেকৈ কেঁচাকৈ খোৱাতকৈ মানে আচাৰটো ভাল পাওঁ খাই। আৰু এয়া পাৰি আছোঁ, এই দিছে তলখন দেখিছে কেনেকুৱা হৈ গৈছে, এইয়া গোটেই নধৰা হৈ আছে। ইফালেও আছে, এই তলত খাল আগত আছে, সেইপিনে আকৌ সোমাই আছে। আৰু ভাগৰ লাগিছে গম পাইছেনে, এনেকৈ বহুত দিন এনেকৈ পৰা মেলা নাই বস্তু। ৰ'বা কমলা ওচৰলৈ যাম মই। নতুনকৈ লাগিছে গছজোপাত মাত্ৰ এটা, সেইটো পৰিলে চৰাই খালে বোলে, আছিলে বোলে। এই আজি আমি ফল পৰা দিন পৰিছে, কৰ্দৈ কমলা, এইটো কমলা টেঙা। যিয়ে নহওক ঘৰৰ বস্তু কিমান ভাল লাগে আৰু। এইটো চবেই এতিয়া এফুটা এফুটা নিয়ম কৰিম। আমাৰ ৰাইজে পাৰি ল'লে, পাৰি লৈ এতিয়া সেই তলত সোমালে দেখিছেনে কি অৱস্থা বিচাৰি ফুৰিছে। পাইছনে নাই? এইটো ফ্ৰণ্টতে আছে চা, এইটো ফ্ৰণ্টতে এইকেইটা বিচাৰি কি পাওঁতে পাৰিলে, এতিয়া বিচাৰি নোপোৱা আছে। কমলা মায়ে পাৰিলে এটা, মানে এইকেইটা চৰাই খালে বোলে, এদিন খাবলৈ পাইছিলোঁ। এইটো কিন্তু পকি গ'ল, ভাল লাগিব, ভাল লাগে ন বাৰীবা একদম এনেকৈ। এইখিনি আছে, কেঁচাকেইটা পাৰিবি নহয়। হে গিৰ গিয়া। তললৈ পৰিলেও এতিয়া আনিব নোৱাৰি নহয়, এইকেইটা ইমান ওচৰতে আছে। পকিলে এইকেইটা ময়ে ছিঙিব লাগিব। এক বাল্টি পালি নে নাপালি বাৰু? আধা বাল্টি এইটো ডাঙৰ, সেইটো ডাঙৰ, মানে সেইটো দেখুৱাটো ডাঙৰ। ভাল লাগে একদম বাৰীৰ পৰা এনেকৈ পাৰি এতিয়া ষ্টাৰকৈ কৰি নিমখ জলকীয়া ধনিয়া লগাই খাম আৰু আমাৰ পাছফালখন অকণমান দেখাই দিম ৰ'ব আপোনালোকক। আমাৰ আম গছ, কিন্তু বান্দৰ যি উৎপাত, এয়া আম কেতিয়াবাহে পাওঁ খাবলৈ। আৰু এইজোপাই আমি পৰা কৰ্দৈজোপা, আৰু টিকলি দুটামান ওচৰতে লাগি আছে। আৰু টিকলি এইজোপা আমাৰ কঁঠাল গছ, যি হ'লেও খাবলৈ পাওঁ। আৰু এইখিনি গোটেইখিনি আমাৰ নেমু টেঙা। এয়া এইখিনি পাৰিলোঁ, তাৰপিছতে এয়া ভালকৈ পিছফালে ধুই লৈছোঁ। সিপালি আইতা কমলা কি কৰ্দৈ আৰু কমলা খাবলৈ ৰখি আছে। পুৰা ব্যস্ত নি একদম আজি দুপৰীয়াকৈ কুটি খাব লাগিব। আপুনি খাবনে নাই? আপুনি খাবনে? খাব। বেছিকৈ খালে মুখখন দেৰদেৰাই। হ'লেও মই ভালেই পাওঁ, কমলা খাম দেই। কমলা এইজোপা দেখিছে নাই? কমলা আৰু এইজোপা মধুৰি কমলা আছে, ঢেৰ বস্তু আছে তহঁতৰ পাছপিনে জেগাকণহে সৰু।
সৰু হ'লেও গোটেইখিনি আছে। এইফালে আকৌ এতিয়া মা আহিছে কিটচেনলৈ ভাত বনাবৰ কাৰণে। তাৰপিছতে এইফালে মাছখিনি ভালদৰে ধুই মেলি লৈছে। বায়ে কৈ পিনে চাটনি বনালে, এইবোৰ তিয়ঁহ গাজৰ চাজৰ কিবা কিবি মিক্স কৰি। তাৰপিছতে পিনে মাছ অকণমান দি পিনি এইবোৰ কি কয় পচলা বনালে। তাৰপৰা এইপিনে আকৌ ডিম, তাৰপিছতে আলুগুটি আৰু কি আছিলে বেঙেনা এনেকৈ দি মেলি আৰু বনাইছে এইখিনি পিটিকা। এই পিটিকাটো ভাল লাগে খাই। ঠিকে দিছ মোক এটা থৈ দিবি আৰু অঁ লং পেণ্ট নহয়, এইটো সেই কৰদৈ যে পাৰিবলৈ কৈছিলে, কৰদৈ পাৰিবলৈ যোৱা পেণ্টটো আকৌ ধুই দিলোঁ মানে এই কিবা জাজ লাগিলে নাই। তাৰপিছতে এয়া ৰুমটো চিজিল কৰি ল'লোঁ। আজি খিৰিকী খোলাই নাই, এখন খুলিলোঁ। ঠাণ্ডা দিনত বেছিকৈ খিৰিকী চিৰিকী খুলি থ'লে বেয়াহে লাগে। এয়া অকণমান খুলি দিছোঁ। আগতে পঢ়া টেবুলখন মোৰ এই চাইডে আছিলে, আজিকালি এই চাইডে লৈ আহিলোঁ। মানে বেছিকৈ পোহৰটো পৰে এই খিৰিকীয়েদি, বেছিকৈ পোহৰটো আহে। চব খিৰিকীবোৰ খুলিলে মানে ঠাণ্ডা বতাহটোৰ ভিতৰত সোমাই যায়, ৰুমটো ঠাণ্ডা হৈ যায়। সেইকাৰণে চব খুলি নিদিওঁ আৰু কেইখনমান খোলোঁ। এইফালে আকৌ বায়ে কাপোৰখিনি ধুই আনিলেই নহয়, তাই কাপোৰখিনি ধুনীয়াকৈ ধুই মেলি দিলে। তাৰপিছতে এয়া ঘৰ মোহাৰিছে। তাই পিছে কামখিনি কৰি দিয়ে, মোৰ এইখিনি বহুত আৰাম তাই অহাৰ পৰা। এয়া ঘৰ চৰ মচা মেলা, কাপোৰ ধোৱা, মানে এভৰিথিং তাই কৰে। মই আৰু এইখিনি আৰামত আছোঁ পূৰা। আৰু এনেকুৱা ঠাণ্ডা দিনৰ কাম বন কৰি বেয়া লাগে, ঠাণ্ডা পানী চুই বেয়া লাগে। সেইকাৰণে আৰু মই ভালেই পাইছোঁ তাই আহিলে। আৰু এইফালে আমি ৰ'দতে বহি লৈ কমলা টেঙা খাইছিলোঁ, ধনিয়া জলকীয়া চলকীয়া দি। সেয়াখিনিও ভিডিঅ' কৰিবলৈ থাকি গ'ল। মানে ৰ'দত বহিলে ভিতৰলৈ যাবলৈ মন নোযোৱাগতে হৈ যায়, সকলোৰে হয় চাগে। আৰু এইফালে আকৌ এইকেইদিন মই আবেলি সদায় এনেকৈ খাবলৈ লৈছোঁ, মগু আৰু কেঁচা বাদাম এনেকৈ তিয়াই থৈ পিনি খাবলৈ লৈছোঁ। এইকেইদিন মানে প্ৰায় খোৱা হৈছে। আৰু এইফালে শুকানকৈ কেইটামান বাদাম ভাজি লৈ লগতে দিওঁ, তেতিয়া খাই ভাল লাগে। নহ'লে কেঁচা বস্তুটো ইমান বেছি ভাল নালাগে নহয়, লগত দি দিলে ভাল লাগে। আৰু এইফালে মই আইতা বহি আছে চোতালত, দিবৰ কাৰণে আহি আছোঁ। পাৰিব, কেইটামানহে নিছোঁ। কাটিছ নি? আচাৰৰ কাৰণে এই চুৰিখনে কাটিলেও ভাল লাগে। ভাল লাগে ন কিবা এটা ডিজাইনটো, সঁচাকৈ দেই। নিজে নিজে হোৱা ডিজাইন চাচোন। প্ৰত্যেকটো ফলৰে সেইবোৰ বেলেগ বেলেগ ষ্টাইল ন। এইটো আমাৰ আচলতে কৰদৈ ৰহদৈ নেকি? মিঠা নহয় খাবলৈ। পেচাবৰ ইনফেকশ্যনত ভাল আকৌ, জুচ কৰি খালে। বৰ মিঠা। মই খাইছোঁ, বহুত মিঠা। তাত থৈ দে। এয়া প্লেট এখনতে জলকীয়া আৰু নিমখ লৈ আহিছোঁ। এইফালে বায়ে যিহেতু কাটিয়ে আছে, এতিয়া অকণমান বোলো খাই লওঁ বুলি ভাবিছোঁ। এইফালে মা, বৌ আৰু বা এয়া বৌয়ে আবেলি সময়ত ৰুটি খাবলৈ লৈছে, আৰু পাপায়ো খাই আছে। আৰু এইফালে আমাৰ কাৰণেও থৈছে। আৰু এয়া আজি বহুত ঠাণ্ডা লাগিছে, সেইকাৰণে টুপি চুপি লগাই এয়া বা মই দুইজনী। আৰু এইফালে পাপাই অনা মানে শাক পাচলিখিনি বায়ে এয়া ধুনীয়াকৈ চিজিল লগাই থৈ গৈছে। তাৰপিছতে এয়া বায়ে ৰাতি চবৰে মানে বেডখিনি ধুনীয়াকৈ ঠিক কৰি দিয়ে। তাই নিজৰখন ঠিক কৰাৰ লগতে মা, পাপা, মোৰ আৰু এতিয়া মামা ঘৰৰ আইতাও যিহেতু আহিছে, আইতাৰো একদম ধুনীয়াকৈ বেড ঠিক কৰি মেলি দিয়ে। এলাহ নকৰে, ধুনীয়াকৈ ঠিক কৰি দিয়ে। এনেকুৱা দিনত আৰু বেড পৰা তোলা বহুত কিবা কাম লাগে, বহুতখিনি কাপোৰ যিহেতু ল'বলগীয়া হয়। সেইকাৰণে কামৰ লগতে হয় ভাগে। গৰম দিনত বাৰু ঠিকেই থাকে, পটককৈ বেডখন ঠিক কৰিব পাৰি। এয়া বৌয়ে ধুনীয়াকৈ টিভি চাই আছিলে। তাৰপিছতে এতিয়া বোলে দুইজনে কমলা টেঙা খাইছে, দেখিছেনে বাৰু? ৰাতিখনো এই কমলা টেঙা খাইছে, ভাল পায় হেনো আইতাই কমলা টেঙা খায়, সেইকাৰণে খায় আৰু। তাৰপিছতে চাই থাকিব ব্লগটো, আৰু কিনো দেখাব পাৰোঁ। এয়া আমাৰ ৰাতি ভাত ৰেডি হৈ গ'ল, খাই লওঁ। এয়া চালাড বনালে, ভাজি বনালে, আৰু মাছৰ দাইল। দিনতে আনি থোৱা মাছ